নমস্কাৰ প্ৰিয় দৰ্শক। আজি এক বিশেষ শিতান লৈ মই জাহ্নৱজ্যোতি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আচলতে আজি কিছুদিনৰ পৰা মই এক সমস্যাত ভুগিছিলোঁ। সেয়া হৈছে যেতিয়া অফিচত কাম কৰোঁ, কাৰ্যালয়ত কাম কৰোঁ, খুব দীঘলীয়া কাম কৰাৰ পিছত লাহে লাহে মোৰ ঠিক যি ৰাজহাড় বুলি কোৱা হয়, যি শুদ্ধ অসমীয়া ভাষাত, চিকিৎসকৰ ভাষাত বাৰু সেয়া বেলেগকৈ কোৱা হয়, কিছু অসুবিধা পালোঁ। আৰু মই ঠিক তেনেতে আমাৰ যিখিনি মোৰ বন্ধুবৰ্গ আছে তেওঁলোকৰ লগতো মই ঠিক এই কথাটো আলোচনা কৰিলোঁ যে ক্ৰমাৎ কিয় এনেধৰণৰ পেইন, বা দেখিলোঁ যে মোৰ বয়সৰ বা যিখিনি বৰ্তমান নৱপ্ৰজন্মৰ মাজতো বহুতৰ এই সমস্যাটো হৈছে। ক'বলৈ গ'লে এতিয়া যি অস্থিৰোগ বুলি কোৱা হয়, যদি আমি অসমীয়াত কওঁ, চিকিৎসকৰ ভাষাটো বেলেগ হ'ব। গতিকে এতিয়া অতিকৈ এক উদ্বেগজনক বিষয় হৈছে যে অধিক হাৰত এই ৰোগ এতিয়া বিয়পিছে, বিশেষকৈ ৰাজহাড়ৰে হওক বা মেৰুদণ্ড বুলি যাক কওঁ। গতিকে যেতিয়া এনেধৰণৰ উদ্বেগজনক বিষয় গম পালোঁ যে এয়া এতিয়া সৰ্বাধিক হাৰ, বিশেষকৈ অসমত সৰ্বাধিক এই ৰোগ এতিয়া বিয়পিছে। বহুতে হেমাহি কৰে, কিন্তু হেমাহি কৰাৰ কথা নহয়। গতিকে ভাবিলোঁ এই ক্ষেত্ৰত এক চৰ্চা হোৱা যাওক। গতিকে সেই চৰ্চাৰ বাবেই আজি এগৰাকী প্ৰসিদ্ধ চিকিৎসক বুলি কৈছোঁ, কাৰণ তেখেতৰ যথেষ্ট যশ আছে। তেখেতে নিজৰ চিকিৎসা সেৱাৰে বহু ৰোগীক এতিয়ালৈ সুস্থ কৰিবলৈ সক্ষম হৈছে। আৰু তেখেত কোনো নহয়, তেখেত অতিকৈ শ্ৰদ্ধাৰ তেখেত চিকিৎসক। মই তেখেতক চিনাকি কৰিছোঁ, জয়দীপ ঘোষ ছাৰ। আৰু আমি আজি তেখেতৰ ওচৰত আহিছোঁ। গতিকে প্ৰথমেই আপোনাক স্বাগতম জনাইছোঁ কাৰেণ্ট আছামৰ এই বিশেষ অনুষ্ঠানত। প্ৰথম কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু মই শুনিছোঁ যে আপুনি বহু এনে ৰোগীক আপুনি সুস্থ কৰিছে, এক দীঘলীয়া পৰিক্ৰমা আপোনাৰ, খুব বৰ্ণিল কেৰিয়াৰ। সংক্ষেপে কিছু আপোনাৰ বিষয়ে জানিব বিচাৰিম। মোৰ ঘৰ একচুৱেলি তেজপুৰ, তাতে মই জন্ম লোৱা, আৰু তাতে মই স্কুলিং আৰু কলেজ কৰিছোঁ। তাৰপিছত মই গুৱাহাটী মেডিকেল কলেজত MBBS পঢ়িছোঁ। তাৰপিছত মই গুৱাহাটী মেডিকেল কলেজতে MS অৰ্থপেডিক্স কৰিছোঁ। তাৰপিছত মই ফাৰ্ডাৰ ট্ৰেইনিঙৰ কাৰণে দিল্লীত গ'লোঁ। দিল্লীত মই ছিনিয়ৰ ৰেচিডেঞ্চিপ কৰিলোঁ প্ৰায় 3 বছৰ নানান চৰকাৰী হস্পিটেলত। তাৰপিছত মই স্পাইন ফেলোশ্বিপ কৰিবৰ কাৰণে কেলকাতা গ'লোঁ। তাতে মই 2 বছৰ ফেলোশ্বিপ কৰিলোঁ। তাৰপিছত মই যোনটো দিল্লীত প্ৰসিদ্ধ গংগাৰাম হস্পিটেল আছে, তাত মই ছুপাৰ স্পেচিয়েলিটি স্পাইন চাৰ্জাৰী ফেলোশ্বিপ কৰিলোঁ। সেইটো কয় ফেলোশ্বিপ অফ নেশ্যনেল বৰ্ডছ। মই এণ্টায়াৰ নৰ্থ ইষ্টত মই অকল এজন ফেলোশ্বিপ অফ নেশ্যনেল বৰ্ড চাৰ্টিফাইড MCI ৰিকগনাইজ ডিগ্ৰী। সেইটো কৰাৰ পাছত মই কেইদিনমান মই USAত আছিলোঁ, কেইদিনমান মই স্পেইনত আছিলোঁ ফেলোশ্বিপৰ কাৰণে। চ' সেইবিলাক কৰি পেলাই মই তাৰপিছত আহিলোঁ। প্ৰথম মই বঙাইগাঁৱত প্ৰেক্টিছ কৰিছিলোঁ। কেইদিনমান কৰাৰ পাছত মই তাত চালোঁ যে সেই স্পাইনৰ কাৰণে সেই সৰু ঠাইটো অলপ প্ৰব্লেমেটিক, ইমান তাত মানে যোনটো এডভান্স বস্তু সেইকেইটা নাই বুলি মই এতিয়া প্ৰেক্টিছ কৰিছোঁ। মোৰ এতিয়া ভালেই প্ৰেক্টিছ হৈ আছে। বৰ্তমান মই কৈছোঁ যে দৰ্শকসকলক পুনৰ কৈছোঁ যে এই অসুবিধাটো আজিকালি অতিকৈ বেছি হৈছে, যিটো আপোনালোকৰ ভাষাত স্পাইনেল কয়, আমি ৰাজহাড় মেৰুদণ্ড বুলি কওঁ। আচলতে আপোনাৰ পৰা জানিব বিচাৰিম, কিহৰ বাবে যিটো এই ৰোগ আজিকালিৰ দিনত, হয়তো প্ৰেছাৰ নে অতিমাত্ৰা ষ্ট্ৰেছ, কিহৰ কাৰণে অত্যাধিক হৈছে? চাওক, আজিকালি যোনটো টাইম হৈছে সেইটো ষ্ট্ৰেছফুল টাইম। আগত অলপ টাইমটো অলপ মেইনটেইন কৰিব পাৰিছিলে, 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টাৰ ঠাইত। কিন্তু আজিকালি কোনো চাকৰি, আপুনি প্ৰাইভেটটো, চৰকাৰীটো আজি চাকৰি নাই, মেক্সিমাম প্ৰাইভেটতে আছে, তাতে 9-10 ঘণ্টা। বা চৰকাৰী চাকৰিটোও এতিয়া প্ৰাইভেট ছেক্টৰৰ নিচিনা বহুত দীঘলীয়া, 10 ঘণ্টা 9 ঘণ্টা এনেকুৱা টানিব লাগে। সেইটো চাকৰিটো এটা পাৰ্ট। আপুনি ট্ৰেভেল ৰেডি হোৱা, আকৌ আহি পেলাই সেই ট্ৰেফিকত আহি পেলাই, সেইটো এটা দীঘলীয়া এটা প্ৰচেছ হৈ যায়। সেইকাৰণে আগতকৈ বেছি বহি থকা হয়। আপুনি ট্ৰেফিকত বহি আছে, 1 ঘণ্টা ধৰক ট্ৰেভেল কৰি আছে। এছেঞ্চিয়েলি আপুনি এতিয়া আজিকালি হৈছে কি, মানুহবোৰ বেছি অভাৰ ষ্ট্ৰেছ হৈ গৈছে। সেইটোৰ লগত আজিকালি টাৰ্গেট অৰিয়েণ্টেড জব আছে, আপোনাৰ টাৰ্গেট আছে, সেইটো কৰিব লাগে। তো অত্যাধিক বেছি সেইটো হেল্থত প্ৰব্লেম দি আছে। তো সেইটো কিছু ক্ষেত্ৰত সেইটো দৰকাৰীও, ইমান এলেহুৱাটো হ'ব নোৱাৰি। ইমান মানে আপোনাৰ এই চাকৰিটো এতিয়া সেনেকুৱা আগৰ নিচিনা এলেহুৱা হ'ব নাই, কিন্তু এইটো অলপ বেছি গুচি গৈছে। তাতে আপোনাৰ ধৰক মানে স্পেচ AC থাকে, সেইটো এটাই যোনটো বতাহ সেইটো ৰিচাইকেল হয়, বাহিৰত গৈ মানে আপুনি
খোলা বাতাবৰণ নাপায়, তাৰপিছত আপোনাৰ ছানলাইটৰ এক্সপ'জাৰ নহয়, খোৱা বোৱাটো আপোনাৰ ইমান ঠিক নহয়। আজিকালি হলিডেজটো বহুত কমি গৈছে। আপোনাৰ আগত ছেটাৰডে ছানডে হলিডেজ আজিকালি ছানডেটো কিছুমান কাম কৰিব লগা হয় আহি পেলাই। তো অভাৰঅল কি হৈছে, ৱৰ্ক আৱাৰ্ছ বাঢ়িছে, ষ্ট্ৰেছ বাঢ়িছে, মেণ্টেল ষ্ট্ৰেছ বাঢ়িছে, ফিজিকেল ষ্ট্ৰেছ বাঢ়িছে। নিউট্ৰিশ্যনটো যিহেতু মানে পলিউশ্যন এটা সেনেকুৱা নিউট্ৰিশ্যন, সেই ফ্ৰেছ যোনটো গাঁৱৰ বস্তু সেইটো নাপায়, আৰু এডুকেট ৰেষ্ট নহয়, সেইবিলাক চব মিলাই মেলি এইটো বিষটো বেছি কৰি আছে। নিশ্চয় আমি দেখোঁ যে এই যেতিয়া বিষ হয়, আজি ময়ে কিছুদিনৰ পৰা যিহেতু মই ক'লোঁ মোৰ অসুবিধাটো, আমি ভলিনি স্প্ৰে ছামথিং এনেকুৱা ধৰণৰ কিবা কিবি স্প্ৰে লওঁ, কিন্তু লাহে লাহে সেইটো কি হয়, আমি অৱহেলা কৰোঁতে বা আমি নেগলিজেঞ্চি কৰোঁতে পৰ্যায়টো এনে পাইগৈ যে এটা সময়ত মই দেখিছোঁ থিয় হ'বলৈও কিছু কষ্ট হয়। গতিকে অতিকৈ উদ্বেগজনক বিষয়। গতিকে এই বহু ক্ষেত্ৰত দেখোঁ কিন্তু চিকিৎসকৰ ওচৰত আহিবলৈ এটা হেমাহি কৰে বা নেগলিজেঞ্চি নাই, হৈ যাব ঠিক, কিন্তু আৰু ৰাজহাড়ৰো কিবা এনেকুৱা প্ৰব্লেম হয়নে? গতিকে তেনে ক্ষেত্ৰত আপুনি বহু ৰোগী পাইছে, এনে বিশেষ এটা এগৰাকী ৰোগীক, আৰু নাম আমি নিবিচাৰোঁ, আপুনি উদাহৰণ দিব পাৰিবনে যে ইমান বেয়া পৰ্যায়লৈ গুচি গৈছিলে, তাৰপিছত আপুনি আকৌ ৰিকভাৰী কৰিব লগা হৈছে, জানিব বিচাৰিম। চাওক, কিছুমান পেচেণ্ট মানে আমি নকওঁ যে একদম অলপো কঁকালৰ বিষ হ'লে ইমিডিয়েটলি ডাক্তৰৰ তাত আহিব পাৰে, আপুনি অলপ কেইদিনমান চাব পাৰে, কিন্তু সেইটো চোৱাটো এটা লিমিট আছে, 15 দিন 1 মাহ। তাৰপাছত যদি আপোনাৰ বিষটো কমা নাই, তেতিয়া ডেফিনেটলি ডক্তৰত তাত আহিব লাগে। এতিয়া আমাৰ তাত বহুত পেচেণ্ট আহে, আমি যোনটো মানুহে ভাবে যে এনে কঁকালৰ বিষ, পাছত আমি টেষ্ট কৰি চাওঁ, সেইটো কিবা টিবি বেমাৰ ওলাব পাৰে বা কেতিয়াবা কেঞ্চাৰো ওলায়, সেনেকুৱাও পোৱা গৈছে। কিন্তু সেয়া মানে আপুনি সেইটো নহয় যে আপোনাৰ বিষ হ'ল যে সেইটো নেক্সট দিনা আপুনি দৌৰিব ডাক্তৰৰ তাত, আপুনি নিজেই আপুনি গৰম পানী চেক দি আপুনি পশ্চাৰ উল্টা কৰি, কিন্তু সেইটো এটা লিমিট আছে, 15 দিন 1 সপ্তাহ চালে নহ'লে তেতিয়া আপুনি আহিব লাগে। সেইটো তাত তেতিয়া মানে কিছুমানে মানে অলপ ডিলে কৰে, সেইটো বস্তু বেয়া। আপুনি সোনকালে আহি যোৱাটোৱে ভাল। নিশ্চয় এই ক্ষেত্ৰত বেমাৰ ৰোগেই যিদৰে কোৱা হয়, সাপৰ সৰু বৰ নাই, বেমাৰ সৰু বৰ নাই, ৰোগৰ সৰু বৰ নাই। গতিকে নিজৰ জীৱনটোক যিদৰে কোৱা হয় যে ৰাজপথত গ'লেও সাৱধানেৰে গাড়ী চলাব লাগে বা বাইক চলালে আমি হেলমেট পিন্ধোঁ, আমাৰ ধাৰণা যে যদি এনেধৰণৰ অসুবিধা পায় তেনেহ'লে হয়তো 2-3 দিন চাওক, কিন্তু এই বেমাৰসমূহক পুহি ৰাখি লাভ নাই। যিয়ে হওক, কিন্তু বহুতে কয় যে বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে যদি অস্ত্ৰোপচাৰ কৰিব লগা হয়, যিহেতু আপুনি এগৰাকী চাৰ্জন, বহু এক অৰ্থৰ সংকটত, অৰ্থাৎ ইকনমিকেলি বহুখিনি অসমত বিশেষকৈ তেনে ক্ষেত্ৰত আপুনি বহু এটা ভ্ৰান্ত ধাৰণা আছে যে নাই, এইটোৰ চিকিৎসা কৰিলেই প্ৰায় লাখ টকাৰ ওপৰত যাব, এনেকুৱা ধৰণৰ আলোচনা হয় যেতিয়া বেমাৰ এটা ঘৰত বা কোনোবা ৰোগীৰ কথা কোৱা হয়। এই ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিম যে সমগ্ৰ যদি প্ৰচেছটোত এই যদি কাৰণ কিয় থিয় হ'বলৈ এটা সময়ত সম্ভৱ নোহোৱা হৈ যায়, আপোনাৰ পৰা জানিব বিচাৰিম এই সমগ্ৰ প্ৰক্ৰিয়াটো। চাওক, স্পাইনৰ বেমাৰ হোৱা মানে অপাৰেশ্যন বা অস্ত্ৰোপচাৰ নহয়, সেইটো একদমেই নহয়। শ্লিপ ডিস্ক হওক বা নৰ্মেল কিবা প্ৰব্লেম হয়, 90% উইদাউট চাৰ্জাৰী ঠিক হয়, অস্ত্ৰোপচাৰ কৰিব নালাগে। কিন্তু সেইটো প্ৰপাৰ ৱেট কনজাৰ্ভেটিভ ট্ৰিটমেণ্টটো ফ'ল' কৰিব লাগে, প্ৰপাৰ নিয়ম পালন কৰিব লাগে, সেই হিচাপে কৰিলে ভাল হয়। আৰু যেতিয়া কিছুমানৰ দৰকাৰ হয় মানে সেইটো দৰকাৰ পৰে, স্পাইনৰ অস্ত্ৰোপচাৰটো অলপ কমপ্লিকেটেড, অলপ ছফিষ্টিকেটেড মানা হয়। চাৰ্জিকেল ফিল্ডছত স্পাইনৰ চাৰ্জাৰীটো ওৱান অফ দ্য এডভান্স চাৰ্জাৰী বুলি মানা হয়, আৰু সেইটো কাৰণে তাতে মানে ইকুইপমেণ্ট দৰকাৰ, যোনটো মানে তাতে মেটেল যোনটো ইমপ্লাণ্ট সোমোৱা হয়, সেইবিলাক অলপ কষ্টলি হয়। কিন্তু ষ্টিল আমি চেষ্টা কৰোঁ কেতিয়াবা কিবা স্কিম বা গভৰ্ণমেণ্ট সেনেকুৱাকৈ আমি যিমান কমত পাৰি সিমান কমত চেষ্টা কৰোঁ। তো যদি কোনোবা পেচেণ্ট থাকে ধৰক কিবা মানে পাৰা নাই, প্ৰথমতে কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট দি চাম, তাৰপিছত আমি চেষ্টা কৰিম কিবাকৈ বিনামূলীয়াটো নহয়, কিন্তু যিমান কম পৰা হয় সিমান কম খৰচাত সেইটো কৰিবলৈ, সেইটো আমাৰ এটা প্ৰচেষ্টা চলিছে। আগত আমি কিবা এটা NGO টাইপ সেনেকুৱা খোলাৰ আমি কথা ভাবিছোঁ। বেচিকেলি মই লিংকড আছোঁ স্কলিঅ'চিছ লৈ, স্কলিঅ'চিছ অৰ্থাৎ এইটো চাব পাৰে যেনেকুৱা এই হাড়ডাল বেঁকা, সেই হাড়ডাল বেঁকা বা সেইটো ফটো আপুনি চাব পাৰে, হাড়ডাল ইমান বেঁকা আছে, সেই বস্তুটো চিধা কৰাটো বৰ টান বস্তু। এইটো
মানে এতিয়া মানে আপোনাৰ বাহিৰত গ'লে মানে বাহিৰত চিকিৎসালয়ত প্ৰায় 20 লাখ 25 লাখ টকা খৰচা হয় সেইটো আমি 10 ভাগৰ 1 ভাগত কৰিব চেষ্টা কৰিছোঁ বা তাতকৈ কমত গৰীব মানুহ কৰিব চেষ্টা কৰিছোঁ যিমান পাৰা যায় সেনেকুৱাকৈ আমি এইটো চেষ্টা কৰি আছোঁ আপুনি ফটোখন মই কেমেৰাটো সংগ্ৰহ কৰি ফটো এখনত ইয়াত দেখিছোঁ যথেষ্ট এটা শ্বেপ এটা লয় আৰু আজিকালি মই প্ৰায় দেখোঁ যে এনেকুৱা ধৰণৰ শ্বেপ প্ৰায় ইমান নহ'লেও কিছু হয়তো পূজা হয় বয়সৰ লগে লাগে গতিকে এই ক্ষেত্ৰত যদি আমি কওঁ যে নিয়মিতভাৱে যদি আমি নিজকে সুস্থ ৰাখিব বিচাৰোঁ বা এই ক্ষেত্ৰত যাতে নকৰোঁ খোৱা বা বহা কিবা এনেধৰণৰ বিশেষ নিয়ম আছে নেকি যে এনেধৰণে অলপ সাৱধান হ'ব পাৰি আচ্ছা কিছুমান নিয়ম আছে ধৰক আপুনি য'ত বহি আছে সেইটো টেবুলৰ হাইটটো ঠিক হ'ব লাগে আপুনি যদি বিচাৰে তলত এটা ফুটৰেষ্ট ৰাখিব পাৰে এটা কমফৰ্টেবল চেয়াৰ হ'ব লাগে চেয়াৰত এটা লাম্বাৰ এইটো চাইছে যোনটো এইটো হৈছে লাম্বাৰ ছাপৰ্ট সেনেকুৱা ল'ব পাৰে এই আপুনি ফুল ছাপৰ্টত এটা প্ৰপাৰ পশ্চাৰত কাম কৰিব পাৰে আপোনাৰ কম্পিউটাৰটো আপোনাৰ বেছি তলত হ'ব নালাগে যেনে আপোনাৰ আউঠালি কাম কৰিব নালাগে আজিকালি বহুত বস্তু মোবাইলত হৈ গৈছে চব মোবাইলত হোৱাটছআপ এপছত আপুনি মোবাইলটো চকুৰ ওচৰত ল'ব বিচাৰিব তলত আপুনি ডিঙিটো তলত কৰি চোৱাটো ইমান ঠিক নহয় তো সেইকেইটা ঠিক আছে চাওক সেইকেইটা আমাৰ কমন বেমাৰ যোনটো বেক এক পশ্চাৰ ৰিলেটেড প্ৰব্লেম বা ডিজেনেৰেটিভ সেইকেইটাত হেল্প কৰে এইটো যোনটো চাইছে সেইটো নহয় সেইটোৰ লগত এইটো কনফিউজন হ'ব নালাগে সেইটো হৈছে এটা এক প্ৰকাৰৰ জেনেটিক প্ৰব্লেম অৰ্থাৎ সেইকেইটা জিন্স যিকেইটা আপোনাৰ মা দেউতাৰ পৰা আহে বা সেইটো আপোনাৰ 4-5 মানে জেনেৰেশ্যন যোনটো প্ৰজন্ম যোনটো আহে সেইটো কাৰণে হয় আৰু সেইটো মানে এটা লেভেলত আমি বেল্ট লগাওঁ সেইবিলাক কৰোঁ তাৰপিছত কিন্তু এইটো চাৰ্জাৰী বেছি হৈ গ'লে চাৰ্জাৰী লাগে সেইটোত মানে এইবিলাক বস্তু অলপ বিষটো কমাব পাৰে কিন্তু টোটেলি হেল্প নকৰে ঠিক আছে নিশ্চয় গতিকে যেতিয়া আমি চিকিৎসক এগৰাকীৰ ওচৰত হওঁ আমাৰ বহু ধাৰণা আচলতে আমাৰ স্পষ্ট হয় আমি যি ভাবি থাকোঁ অলপ আগতে ফটোখন দেখুৱালোঁ যে এনেকুৱা ধৰণৰ আমি নিবিচাৰোঁ সুস্থ এখন দেশ হ'বলৈ হ'লে সুস্থ নাগৰিক হ'ব লাগিব তাত চিকিৎসকসকলৰ যথেষ্ট অৰিহণা থাকে তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু বৰ্তমানলৈ আপুনি কিমান ৰোগীক এনেদৰে আপুনি যিহেতু শুনিছোঁ আপোনাৰ কথাও কিমান ৰোগীক আপুনি সুস্থ কৰিবলৈ সক্ষম হৈছে আপোনাৰ মুখেৰে জানিব বিচাৰোঁ অস্ত্ৰোপচাৰ কৰি মই প্ৰায় আপোনাৰ 9,000 পেচেণ্ট মই ঠিক কৰিছোঁ 9,000 আৰু আশা কৰিছোঁ আৰু কৰি থাকিম কিন্তু তাতকৈ বহুত গুণ বেছি মই উইদাউট চাৰ্জাৰী উইদাউট অস্ত্ৰোপচাৰ কৰা মই ঠিক কৰিছোঁ এনেকুৱা পেচেণ্ট আছে য'ত মানে আমাৰ ইউটিউব চেনেলৰ ভিডিঅ' পাব যে মানে তেওঁ হতাশ হৈ গৈছে তেওঁৰ হাজবেণ্ড ঢুকালে কৰোণাত তাৰপিছত তেওঁৰ কিবা এটা চাকৰি আছিল চাকৰিত যাব নোৱাৰে প্ৰাইভেট চাকৰিটো নগ'লে পইচাটো নাপায় তো সেই এজন সৰু ল'ৰা আছে যাক তেওঁ স্কুলত দিব লাগে সেইটো স্কুলৰ ফিজ দিব আছে সেইটো দিব লাগে কিন্তু এতিয়া অস্ত্ৰোপচাৰ কৰিব লাগে কিন্তু আমি ডিস্কৰ প্ৰব্লেম আমি চেষ্টা কৰিলোঁ কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট উইদাউট অস্ত্ৰোপচাৰ আমাৰ ছাকচেছ হ'ল ভাল হ'ল পেচেণ্টৰ এটা লাইফ ছেভ হ'ল এটা ফেমিলি ছেভ হ'ল তো এনেকুৱা বহুত ট্ৰেজিক ষ্টৰি থাকে তো এতিয়া কিছুমান গভৰ্ণমেণ্টেও চেষ্টা কৰিছে স্কিম প্ৰজেক্টছ লৈ পেলাই চৰকাৰী বস্তু কৰিছে কিন্তু সেইটো ইমান এটা ডাঙৰ দেশত চব বস্তু কভাৰ কৰিব নোৱাৰি আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ এইটোত মানে অলপ সহায় আগবঢ়াবৰ কাৰণে নিশ্চয় সেয়াটো ক'বই লাগিব চিকিৎসকসকলৰ অৰিহণা আৰু বিশেষকৈ আমি ক'ভিড কালচোৱাত দেখিছোঁ কিন্তু কেতিয়াবা কি হয় বহু ভ্ৰান্ত ধাৰণা মই কৈছোঁ ন বহুত ৰিউমাৰ্ছ ওলাই আহে তেনেকুৱা ধৰণৰ কথা আৰু এতিয়াতো এনেকুৱা হৈছে যে এটা মই নাম নকওঁ ক'ভিডৰ সময়ত ভেকচিন ইউজ কৰাৰ কাৰণে বহুত এনেকুৱা ৰিয়েকশ্যন অহাৰ কথাটো বৰ্তমান পোহৰলৈ আহিছে যিটো ট্ৰেণ্ডিং খবৰ বুলি কোৱা হয় গতিকে এই যি আমি কথা পাতি আছোঁ যিটো আমাৰ স্পাইনেলৰ ওপৰত কথা পাতি আছোঁ কেতিয়াবা এনেকুৱা হয় নেকি যে বেলেগ ঔষধ বা কিবা এনেকুৱা ৰিয়েকশ্যনৰ কাৰণে এনেকুৱা হ'ব পাৰে নাই সেইটো হয় কেতিয়াবা ঔষধ বা সেনেকুৱা ৰিয়েকশ্যন কৰি এনেকুৱা প্ৰব্লেম হ'ব পাৰে আৰু বেচিকেলি চাওক এইটো এটা ছফিষ্টিকেটেড চাৰ্জাৰী অলপ ৰিস্ক থাকে একদম ৰিস্ক নোহোৱা চাৰ্জাৰীটো নহয় এইটো ৰিস্ক থাকে কিন্তু আজিকালি আমাৰ যোনটো এডভান্স যোনটো আমি টেকনিক চাৰ্জিকেল টেকনিক ইকুইপমেণ্ট বহুত শতাংশ মানে আমি এইটো উইদাউট ৰিস্ক ওলাই ল'ব পাৰোঁ ষ্টিল এজ এ চাৰ্জাৰী ইটছ এ মেজৰ চাৰ্জাৰী সেইটো মানিব লাগিব
এইটো আপোনাৰ পৰা জানিব বিচাৰিম যে ইয়াত লেপস্কপি বা এনেকুৱা ধৰণৰ ৰবটিক চাৰ্জাৰীৰো কিবা এনেকুৱা আছে নেকি আপুনি আপোনাৰ পৰা জানিব বিচাৰিম। চাওক ইয়াতে আছে আমাৰ এণ্ডোস্কপিক স্পাইন চাৰ্জাৰী, সেইটো মই ৰেগুলাৰলি কৰি থাকোঁ। এইটো ট্ৰান্সফাৰমিনাল এণ্ডোস্কোপ আৰু ইণ্টাৰলেমিনাৰ এণ্ডোস্কোপ, দুটা এণ্ডোস্কপি চিষ্টেম আছে, সেইটো ইউজ কৰা হয়। কিন্তু চব পেচেণ্টক সেইটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, কিছুমান লিমিটেড পেচেণ্টক আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ৰবটছ আছে, আহিছে, এইটো ৰবটছৰ আমি চেষ্টা কৰি আছোঁ সেইটো আনিবৰ কাৰণে। তো যিমান এডভান্স বস্তু হৈ থাকিব, আমাৰ ট্ৰেইনিং লোৱা থাকে, কিন্তু সেই ৰবটছৰ অৰ্থ মানে কষ্টটো খুব বেছি। তো সেইটো এটা চেষ্টা কৰিছে, আজি নহ'লে কালিতো আহি যাব অসমতো। তেতিয়া হয়তো কিছু খৰচ কমিব নে আৰু নাই চাওক, যিমানে টেকন'লজি বাঢ়ি আছে সেইটো খৰচাটো বাঢ়ে, সঁচা কথা। কিন্তু সেই বুলি নহয়, কিন্তু ধৰক আৰ্থিক অৱস্থাও মানুহ বাঢ়ি আছেতো, ভাল হৈ আছে, আগৰ নিচিনা নহয়। আগত ধৰক আমি যেতিয়া ধৰক 20 বছৰ আগত যেতিয়া ট্ৰেইনিং কৰিছোঁ, তেতিয়া MRI কৰাটো মানে বৰ কষ্টকাৰক, মানুহৰ পইচা নাছিল, কিবা নাছিল, আমি চেষ্টা কৰোঁ উইদাউট MRI কৰি, তাৰপিছত ফাইনেলি MRI কৰা হয়। সেইটো টাইমত সেইটো কষ্টটো এটা ডাঙৰ কষ্ট আছিল। কিন্তু আজিকালি মানে মানুহৰ পইচা বাঢ়িছে বুলি MRIটো কৰিব ইজিলি কৰিব পাৰে, এভেইলেবিলিটি হৈছে মেচিন। আগত কোনো ডিষ্ট্ৰিক্টত, বহুত ডিষ্ট্ৰিক্টত MRI নাছিল, এতিয়া প্ৰত্যেকটো ডিষ্ট্ৰিক্টত গভৰ্ণমেণ্টৰ বা বেচৰকাৰী চ'ৰ্চত অলমষ্ট প্ৰত্যেকটো ডিষ্ট্ৰিক্টত এতিয়া MRI আছে। তো সেইটো কাৰণে যিটো ইমিডিয়েট ডায়েগনচিছটো যিটো দৰকাৰ স্পাইনত, সেইটো MRI থ্ৰুদিটো হৈ গৈ আছে। সেয়া মই এতিয়া 20 বছৰত মই চেঞ্জটো পালোঁ যে MRI বাঢ়িছে, চাগে অলপ দামটো বাঢ়িছে, কিন্তু কি হ'ল কি সেইটো হিচাপে মানুহবোৰৰ পইচাও বাঢ়িছে বা কেপাচিটিও বাঢ়িছে। আশা কৰোঁ এতিয়া এইটো গ্ৰ'য়িং ইকনমি, আশা কৰোঁ টেকন'লজি আমাৰ কি হ'ব লাগে, আমাৰ বেষ্ট অফ দ্য যোনটো পৃথিৱীত যিটো বেষ্ট আছে সেইটো ট্ৰিটমেণ্ট হ'ব লাগে। কষ্ট ইজ এ ফেক্টৰ, কষ্টটো কিন্তু সেই কিবা স্কিম বা সেইবিলাক কৰি বা ইঞ্চুৰেঞ্চ কৰি কমাব পাৰি। নিশ্চয়। আৰু বিশেষকৈ এতিয়াতো ক'বলৈ গ'লে ভাৰতৰ চিকিৎসা বিজ্ঞানীসকলে যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছে, সমগ্ৰ বিশ্বতে এতিয়া এক আলোড়নৰ সৃষ্টি কৰিছে, অতিকৈ ভাল বিষয়। কিন্তু তাৰ মাজতে যিসমূহ কথা গম পালোঁ, বিশেষকৈ নৱপ্ৰজন্ম মোবাইল চাওঁতে হয়তো তলকৈ নাচাব, নহ'লে এটা সময়ত এনেকুৱা হ'ব, আমি নিবিচাৰোঁ যে চিকিৎসকৰ ওচৰত আহক, কিন্তু চিকিৎসক কোন? চিকিৎসক এগৰাকী ভগৱান। গতিকে ভগৱানৰ ওচৰত আহিব লগাও হয় কেতিয়া, যেতিয়া মানুহ বিব্ৰত হয়, আৰু কিছুমান হয়তো আমাৰ দুখৰ বাবেও এনেধৰণৰ হয়। গতিকে যি হওক, এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আজি আলোকপাত কৰিছোঁ, যিটো সমস্যা প্ৰায় লাহে লাহে দেখিবলৈ পাইছোঁ, প্ৰায় সংখ্যকৰে হৈছে, কিন্তু ইয়াক আশ্ৰয় দিব নালাগে। কিন্তু আমি পুনৰ এই প্ৰসংগলৈ আপোনাৰ ওচৰলৈ আহিছোঁ যে বহু ব্যক্তিক গাড়ী চলাওঁতে বা আজিকালি প্ৰায় ড্ৰাইভিংটো নেচেচাৰী হয়, ড্ৰাইভিঙৰ বাবেও ইয়াত কিবা পাৰ্শ্বক্ৰিয়া আহিব পাৰে নেকি? ড্ৰাইভিঙৰ কাৰণে কিয় হয়, এটা হৈছে ড্ৰাইভিঙত আপুনি বহুত টাইম বহি থাকিব লগা হয়, লং ডিষ্টেঞ্চ ড্ৰাইভিং 3 ঘণ্টা 4 ঘণ্টা। ছেকেণ্ড কথা হৈছে যেতিয়া আপুনি হাই ট্ৰেফিকত ড্ৰাইভিং কৰে, অনবৰতে ক্লাছ ব্ৰেক দিওঁতে এটা ফিজিকেল ফ'ৰ্চ ব্যৱহাৰ হয়। 3 নম্বৰ কথা হৈছে যোনটো ভাইব্ৰেশ্যন হয়, ৰাস্তা বেয়া থাকিলে সেইটো ভাইব্ৰেশ্যন বাৰ জাৰ্কিং হয়, কেতিয়াবা সেইটো গৈ স্পাইনতো আঘাত দিব পাৰে, ঠিক আছে। তো সেইকেইটা প্ৰব্লেম হয়। তো এইটো প্ৰব্লেম নিবাৰণ কৰিবৰ কাৰণে বস্তু হ'ল, প্ৰথম হৈছে ড্ৰাইভিং ডিউৰেশ্যনটো কমাব চেষ্টা কৰিব লাগে। আপুনি যদি কিবা লং ডিষ্টেঞ্চ গৈ আছে, 1-1.5 ঘণ্টা 2 ঘণ্টা অলপ চলাই পেলাই ৰেষ্ট লওক, অলপ জিৰাই লওক, অলপ খোজকাঢ়ি লওক, তাৰপিছত আকৌ বহক। দ্বিতীয় কথা, আপুনি চাব চেষ্টা কৰিব, সেইটো ইমান মানে সক্ষম হ'ব নোৱাৰে কেতিয়াবা কিছুমান কাৰণত, যোনটো সেইটো হৈছে হেভি ট্ৰেফিকত চলাব নালাগে। আপুনি লাইট ট্ৰেফিকত ভালকৈ চলাব, আধা ঘণ্টা 1 ঘণ্টা, সেইটো ভাল। হেভি ট্ৰেফিকত চলাব না, বেয়া ৰাস্তাত চলাব নালাগে। যদি আপোনাৰ কঁকালৰ বিষ বা টেণ্ডেঞ্চি আছে, আপুনি কমকৈ অলপ ভাল ৰাস্তা, ভাল ঠাইত, কম ট্ৰেফিকত চলাব পাৰে, একো প্ৰব্লেম হ'ব নালাগে। আৰু যাৰ যদি এইটো কঁকালৰ বিষৰ প্ৰব্লেম থাকে, তেওঁলোকে অট'মেটিক গাড়ী চলোৱাটো ভাল। যাৰ যদি তেওঁ বাইক চলায়, স্কুটি চলায়, তেতিয়া অলপ লাইট ৱেইট বাইক আৰু অটো ষ্টাৰ্ট থকা বাইকটো হ'লে বেছি ভাল হয়। যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমি গম পালোঁ, বিশেষকৈ যি এক সমস্যা, আৰু বিশেষকৈ যিসকল দৰ্শকে ড্ৰাইভিং কৰে, বিশেষকৈ গুৱাহাটীৰ পৰা যদি কেতিয়াবা গহপুৰ, কলাবাৰীৰ পৰা লখিমপুৰলৈ জাৰ্ণি কৰে, তেওঁলোকৰ বাবে কিন্তু
অতিকৈ ইয়াক গুৰুত্বপূৰ্ণ আৰু ৰিমাৰ্ক কৰি থ'ব যে দীঘলীয়া যেতিয়া জাৰ্ণি কৰিব অকণমান হ'লেও প্ৰয়োজন ৰেষ্টৰ, নহ'লে গম পাইছে চিকিৎসক মহাশয় আছে। যি নহওক কিছু এক ভ্ৰান্ত ধাৰণা বুলি নকওঁ, কনফিউজ হোৱা যায়। মই লিখি আনিছিলোঁ স্কলেচিছ চাৰ্জাৰীছ আৰু এণ্ডস্কোপিক চাৰ্জাৰীছ, এই দুটা বস্তুৰ মাজত প্ৰায় সংখ্যক দেখা হয় যে ৰোগীসকলো কিছু কনফিউজ হয়। আপোনাৰ মুখেৰে বুজিব বিচাৰিম। চাওক, স্কলিঅ'চিছ এটা বেমাৰ য'ত স্পাইনটো নৰ্মেল যোনটো ষ্ট্ৰেইট স্পাইন থাকে, আপোনাৰ যেনেকুৱা নৰ্মেল পিঠি তাতকৈ চেঞ্জ হৈ যায়, ছাইডৰ ফালে বেণ্ডিং হৈ যায়, সেইটো স্কলিঅ'চিছ। বা আগফালে বা পিছফালে বেণ্ডিং হ'লে সেইটো কাইফচিছ বুলি কোৱা হয়। সেইটো আপুনি পিকচাৰটোত চাব পাৰে, আপোনাৰ সেইটো পিকচাৰ বা এইটো পিকচাৰত চাওক। এতিয়া ৰাজহাড়ডাল ইমান বেণ্ড হৈছে, ইমান ডিফৰ্মিটি হৈ আছে, আৰু সেইটো আমি চাৰ্জাৰী কৰোঁ, পাছফালৰ পৰা গৈ পেলাই আমি বস্তুটো ক্লিয়াৰ কৰোঁ আৰু স্ক্ৰু আৰু ৰড লগাই সেইটো বস্তুটোক চিধা কৰি দিওঁ। সেইটো হৈছে স্কলিঅ'চিছ চাৰ্জাৰী। এইটো এক প্ৰকাৰৰ বহুত কমপ্লিকেটেড আৰু হাই প্ৰফাইল চাৰ্জাৰী। তাতে কিছুমান এডভান্স মেচিন ইউজ কৰা হয়, নিউৰাল মনিটৰিং, নিউৰাল নেভিগেশ্যন, এইবিলাক মেচিন ইউজ কৰা হয়। সেইটো কাৰণে কষ্টলি হয়, কিন্তু আমি চেষ্টা কৰিছোঁ যে যিমান কমত কৰা যায়, ল' বাজেটৰ আমি চেষ্টা কৰিছোঁ, কিবা স্কিম লৈ পেলাই কিবা অৰ্থ ব্যৱস্থা কৰি কিবা আমি কৰিছোঁ। এণ্ডস্কোপিক স্পাইন চাৰ্জাৰী হৈ আছে যে বস্তুটো যদি আমাৰ স্পাইনটোৰ আমি জেনেৰেল যোনটো ট্ৰেডিশ্যনেল চাৰ্জাৰী হৈছে, বহুত দীঘলীয়া কাটি পেলাই চব বস্তু ফালি পেলাই তাৰপিছত আমি যোনটো স্পাইনটো চোৱা হয়, তাৰপিছত সেইটো বেমাৰটো কি আছে, যদি ডিস্ক আছে ডিস্কটো ওলোৱা হয়, যদি ষ্টেনচিছ অৰ্থাৎ যদি ৰাজহাড়ে যদি নাৰ্ভৰ প্ৰেছাৰ দি আছে, তাতে নাৰ্ভ থাকে, সেইটোৱে মেইন প্ৰব্লেম থাকে, তো নাৰ্ভৰ ওপৰত প্ৰেছাৰ দি আছে, সেইটো চাপমুক্ত কৰিব লাগে। সেইটো চাপমুক্ত হ'লে লাহে ধীৰে নাৰ্ভটো ফ্ৰী স্পেচ পায়, ব্ৰিডিং স্পেচ পায়, নাৰ্ভটো ঠিক হৈ যায়। সেইটো হয়। সেই বস্তুটো ইমান দীঘলীয়া খুলি পেলাই তাৰপিছত সেই খোলাৰ পাছত পেচেণ্টৰ বিষ হয়, পেচেণ্টৰ ৰিকভাৰী টাইম লাগে, লাহে ধীৰে তেওঁ ঠিক হয়গৈ। সেই এণ্টায়াৰ প্ৰচেছটো কাট ডাউন শ্বৰ্টেন আপ কৰি পেলাই দূৰবীণেদি, অৰ্থাৎ এটা সৰু এটা চিৰা দি আমি দূৰবীণ সোমাই পেলাই য'ত প্ৰব্লেম আছে আমি সঠিক টাৰ্গেটেড ট্ৰিটমেণ্ট কৰোঁ। সেইটো টাৰ্গেটেড মানে এটা কমাণ্ডো ষ্টাইল, এটা টাৰ্গেটেড এপ্ৰ'চ দি টাৰ্গেটেড অপাৰেশ্যন কৰি সেই বেমাৰটো আমি ওলাই দিওঁ। সেইটো কিন্তু এটা মনত ৰাখিব দৰ্শকসকল, যে সেইটো চব কেছত আমি কৰিব নোৱাৰোঁ, কিছুমান কেছত এইটো খুব ভাল ৰিজাল্ট দিয়ে। তো সেইটো মোৰ ওপৰত এৰিব আপুনি যে কোনটো ভাল আপোনাৰ কাৰণে, মই সেইটো ছাজেষ্ট কৰিব পাৰিম। কেতিয়াবা কিছুমান হয় যে সেইটো তাত নাৰ্ভৰ প্ৰেছাৰ দি আছে, সেইটো দি আছে, মাল্টিপল প্ৰব্লেম আছে, সেইটো এণ্ডস্কোপিৰ কাৰণে ঠিক নহয়, সেইটো চাগে অ'পেন কৰিলেই বেষ্ট হয়। চ' মানে ফাইনেলি এণ্ডস্কোপি কৰা হয় বা অ'পেন কৰা হয়, ৰেজাল্টত কম্প্ৰমাইজ হ'ব নালাগে। ঠিক আছে, সেইটোৱে মোৰ ভাৱনা। এতিয়া বেলেগ বেলেগ ধৰণৰ এণ্ডস্কোপ আহিছে, তো আমি চব এডভান্স এণ্ডস্কোপ ৰাখিছোঁ, সেইটোক আমি কৰি আছোঁ ৰেগুলাৰলি। নিশ্চয় আমি আশা কৰিছোঁ যে দৰ্শকসকলে যি বিশেষকৈ স্পাইনেল বা যি ৰাজহাড়ৰ যিসমূহ সমস্যা হয়তো কিছু আভাস পাইছে। আৰু আমি কেতিয়াও নিবিচাৰোঁ যে কোনো ৰোগী হওক, কিন্তু কেতিয়া ৰোগক প্ৰশ্ৰয় দিব নালাগে, সেয়া কিন্তু সঁচা কথা। আৰু তাৰ মাজতে মই এই অনুষ্ঠান সামৰিব লাগিব, কাৰণ সময়ৰ টিকনি সদায় আগফালে, মই সদায় কওঁ। আৰু আপোনাৰো যথেষ্ট সময়ৰ অভাৱ, যথেষ্ট ব্যস্ত, তাৰ মাজতে আপুনি এইখিনি সময় দিলে। কিন্তু দৰ্শকসকল, এয়া এক উদ্বেগজনক বিষয়, অৰ্থাৎ আপোনালোকে অলপ চিৰিয়াছলি লওক। এয়া চাওঁতে আমাৰ দৈনন্দিন জীৱনতে হওক বা কিছু অৱহেলা হওক বা আমি সময়ৰ অভাৱৰ বাবেই এনেধৰণৰ সমস্যাত আমি পৰোঁ। আৰু চাওঁতে এই সমস্যা অধিক হৈ যায়, আৰু তাৰপিছত যেতিয়া চিকিৎসকৰ ওচৰলৈ যাওঁতে আমি পলম কৰোঁ, আৰু তাৰপিছত যেতিয়া হয়তো ইতিবাচক কিবা নাপাওঁ আমি, তেতিয়া কিন্তু আকৌ চিকিৎসককে আমি দোষাৰোপ কৰোঁ যে চিকিৎসকগৰাকীয়ে আমাক ঠিক কৰিব নোৱাৰিলে। আচলতে সেয়া নহয়। যেতিয়া আপুনি গম পাইছে যে আপুনি এনেকুৱা ধৰণৰ সমস্যাত পৰিছে, তেতিয়াই আপুনি আমাৰ আছে, মই পুনৰ কৈছোঁ, জয়দীপ ছাৰহঁত আছে, জয়দীপ ঘোষ, তেওঁলোকৰ ওচৰত আহক, পৰামৰ্শ লওক। আৰু আমি নিবিচাৰোঁ যে ৰোগাক্ৰান্ত হওক, সুস্থ থাকক, কাৰণ সুস্থ জীৱন সদায় সুখৰ সম্ভেদ দিয়ে। কিন্তু এই মুহূৰ্তত বিদায় মাগিব লাগিব, কিন্তু পুনৰবাৰ কথা দিছোঁ, আপোনাৰ পৰা বহু জানিব আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহু কথা পাতিম, যাতে ৰোগমুক্ত হৈ থাকক, সকলোৱে হাঁহি থাকক, সকলোৱে সুস্থ থাকক, সবল থাকক। আৰু সদুশেষত আজিৰ এই যি সাক্ষাৎকাৰত আপোনাৰ এক অনুভৱ জানিব বিচাৰিম। নাই, বিৰাট ভাল লাগিল। কাৰেণ্ট ট্ৰেণ্ড আছামক মই ধন্যবাদ জনাইছোঁ, মোক এটা অপৰচুনিটি দিলে, মোক কথা পাতিব, প্ৰশ্ন সুধিলে কেইটামান, মই আপোনাৰ পৰা জানিব বিচাৰিলোঁ আপোনাৰ মন্তব্য কি আছে। ধন্যবাদ, থেংক ইউ।
ধন্যবাদ প্ৰিয় দৰ্শক। তেনেহ'লে আজিৰ এয়া আছিল কিছু বিশেষ অনুষ্ঠান। আজি কোনো সাংস্কৃতিক কথা বা ৰাজনৈতিক কথা পতা নাই, আজি স্বাস্থ্যৰ ওপৰতে কথা পাতিলোঁ। কাৰণ মাজে মাজে লাগে ডিফাৰেণ্ট, কিমাননো এটা এখন মঞ্চতে চাই থাকিব। আমি গম পালোঁ মোৰো সমস্যা হৈছিলে, সেইবাবে আজি আহিলোঁ দৌৰি, আৰু আহি ভাবিলোঁ যে নাই তেখেতৰ লগত কিছু কথা পাতোঁ, যিটো অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ এই সময়ত। আজিলৈ বিদায় মাগিছোঁ, কিন্তু আপোনালোকে মনত ৰাখিব এনেধৰণৰ বিশেষ বিশেষ শিতানসমূহ চাই থাকিবলৈ কিন্তু আপোনালোকে ফ'ল' কৰিব কাৰেণ্ট এণ্ড আছাম, কাৰেণ্ট এণ্ড এনি, কাৰেণ্ট এণ্ড আমাৰ প্লাছ তিনিটাকৈ আমাৰ OTT প্লেটফৰ্ম আছে। ইউটিউবত আমি উপলব্ধ আছোঁ, লগতে জিঅ' প্লেটফৰ্মতো আমি উপলব্ধ, আৰু লগতে GTPL 977ত আমাক চাবলৈ নাপাহৰিব। কিন্তু কিপ ৱাচিং কাৰেণ্ট এণ্ড আছাম।